আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন নামচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি গোটেই অসমৰ লগতে আমি বৰপেটা জিলা সমিতিয়ে আজি বাংলাদেশৰ যি মুখ্য উপদেষ্টা অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মহম্মদ ইউনুছৰ প্ৰতিকৃতি দাহ কৰিছোঁ। আপোনালোকৰ সকলোৱে জানে শেহতীয়াভাৱে বাংলাদেশত যি ধৰ্মীয় সংখ্যালঘু হিন্দুসকলৰ যি ওপৰত যি অত্যাচাৰ আৰম্ভ কৰিছে আমি কোনোপধ্যেই আমি এইটো মানি নলওঁ। কাৰণ সংখ্যালঘুৰ ওপৰত যি অত্যাচাৰ কৰিছে এইটো অনতিপলমে বন্ধ কৰিব লাগে। আমি ভাৰত চৰকাৰক আহ্বান জনাইছোঁ যে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে কিবা আলোচনা কৰি হ'লেও তেনেকুৱা ধৰণৰ অত্যাচাৰ বন্ধ হ'ব লাগে। কাৰণ চাওক হিন্দুসকলৰ ধৰ্মীয় অধিকাৰ তেওঁলোকৰ জীৱন সম্পত্তি তেওঁলোকৰ যি নিৰাপত্তা সুনিশ্চিত কৰিব লাগে। কাৰণ যদি এনেকুৱা ধৰণৰ সংখ্যালঘুৰ ওপৰত যদি অত্যাচাৰ হয় তেনেহ'লে আৰু লগতে চাওক বাংলাদেশত যি শেহতীয়াভাৱে মৌলবাদীৰ যি উত্থান হৈছে এইটো বন্ধ হ'ব লাগে। কাৰণ এই গোটেই বাংলাদেশৰ মৌলবাদীসকলে এই হিন্দুসকলৰ ওপৰত অত্যাচাৰ কৰিছে। ইতিমধ্যে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন নামচুৰ কেন্দ্ৰীয় সমিতিৰ মহামান্য সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আমি বৰপেটা জিলা আমচুৰ উদ্যোগত বৃহত্তৰ পশ্চিম বেদুৰী আঞ্চলিক আমচুৰ সহযোগত আজি আমি ইয়াতে ডক্টৰ মহম্মদ ইউনুছ ডাঙৰীয়াক আমি প্ৰতিমূৰ্তি দাহ কৰিলোঁ। এইকাৰণে প্ৰতিমূৰ্তি দাহ কৰিলোঁ যে বাংলাদেশত শেহতীয়াভাৱে যে ধৰ্মীয়ৰ ওপৰত সংখ্যালঘুৰ ওপৰত যি ধৰণে বৰ অত্যাচাৰ আৰম্ভ কৰিছে এই অত্যাচাৰ আমি বন্ধ কৰাৰ কাৰণে আমি তেওঁৰ প্ৰতিমূৰ্তি দাহ কৰিলোঁ যে অতি সোনকালে যে ধৰ্মীয় মেৰীকৰণত যাতে বাংলাদেশত কোনো ধৰণে হাৰাশাস্তি হ'ব নালাগে, সংখ্যালঘুসকলৰ যাতে হাৰাশাস্তি হ'ব নালাগে, এই সংখ্যালঘুক সুৰক্ষা দিয়াৰ কাৰণে আমি ইয়াত প্ৰতিবাদ কৰিছোঁ। যে আমাৰ এই প্ৰতিবাদত যাতে বাংলাদেশৰ চৰকাৰে অলপ প্ৰতিপন্ন হয় যে যাতে ধৰ্মীয় সংখ্যালঘুসকলক হিন্দুসকলক যাতে সুৰক্ষা প্ৰদান কৰে তাৰ বাবে আমি প্ৰতিমূৰ্তি দাহ কৰিছোঁ। আপোনালোকে গম পাইছে যে আমি আমাৰ আমচুৰ মহামান্য সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আমি গোটেই অসমৰ লগতে আজি বৰপেটা জিলাতো আমি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ। আপোনালোকে গম পাইছে যে যোৱা দুদিন ধৰি বাংলাদেশ চৰকাৰত ইউনুছ চৰকাৰৰ নেতৃত্বত যি মৌলবাদী শক্তিয়ে তাৰ হিন্দু লোকসকলৰ ওপৰত যি নিৰ্যাতন কৰিছে ইয়াক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।